সকলোকে নমস্কাৰ জনাইছোঁ। আহোম জাতীয় মহাসভাৰ উদ্যোগত আয়োজন কৰা কীৰ্তি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ আজি সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ কৰি বিশিষ্ট অতিথিসকল আৰু প্ৰেক্ষাগৃহৰ আসন গ্ৰহণ কৰি থকা বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু এই অনুষ্ঠানৰ মধ্যমণি কীৰ্তিৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰভাত কোঁৱৰে মোক ফোন কৰি জনালে যে আমি গড়মূৰতে কীৰ্তি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ, বাইদেউ আপুনি আহিব, এটা কবিতা লৈ আহিব। কবিতা বহুত লিখিছোঁ, দেশ জাতি মাটি নদী সাগৰ পথাৰ অৰণ্য সকলোকে লৈ মই কবিতা লিখিছোঁ, কিন্তু কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক লৈও মই এটি কবিতা লিখিছিলোঁ আৰু এই কবিতাটোকে মই এতিয়া আপোনালোকৰ আগত পাঠ